কেৰেলাৰ পৰা এজন যুৱকে অসমৰ মানুহক হিজৰা বুলি ক'লে। কিয় ক'লে? আহক এই প্ৰতিবেদনটো আমি চাওঁ আৰু কিয় ক'লে আপোনালোকে গম পাব আৰু তেতিয়াহে আপোনালোকে অনুভৱ কৰিব আচলতে কিয় ক'লে। বলক চাওঁ এই ভিডিঅ'টো। অসমৰ মানুহ সকলো একোজন হিজৰা। অসমৰ মানুহ সব হিজৰা হিজৰা হিজৰা। আমি কেৰেলাৰ পৰা কৈ আছো অসমৰ মানুহ সব হিজৰা হয়। আমি কেৰেলাৰ পৰা কৈ আছো অসমৰ মানুহ সব হিজৰা হয়। কিয় নকম জুবিনদাৰ ন্যায় এতিয়ালৈকে দিব পৰা নাই। কিয় নকম জুবিনদাৰ ন্যায় এতিয়ালৈকে দিব পৰা নাই। আপোনালোকে কি ঘেণ্টাডাল কৰি আছে অসমত থাকি? পেলাই আমি কেৰেলাত থাকো, কিন্তু জুবিনদাৰ মৃত্যুৰ পিছত 2 দিন কাম এৰি দিছো। মালিকে বহু গালি পাৰিছিল, তাৰ পাছতো আমি কামত যোৱা নাই। একদম ৰাইট কথা। আৰু আপোনালোকে অসমত থাকি কি কৰি আছে? গোটেই অসমৰ সকলো হিজৰা হয়। আপোনালোকৰ চকুৰ আগতে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি থৈছে, কিন্তু ভিক্টৰ দাসৰ কাৰণে এতিয়ালৈকে কোনেও মাত মতা নাই। তেনেহলে ঘেণ্টাডাল পাব জুবিনদাৰ ন্যায়। ভিক্টৰ দাৰ হৈ মাত মাতক। অসমে এসপ্তাহৰ ভিতৰতে ন্যায় পাই যাব জুবিনদাৰ, মই গেৰাণ্টি দি কৈছো। এতিয়া বিজেপিয়ে জুবিনদাৰ ন্যায় দিব পৰা নাই যদি আৰু কোনেও দিব নোৱাৰে। যদি অসমৰ ৰাইজে ভাবে জুবিনদাৰ ন্যায় লাগে, তেনেহলে আমি ভিক্টৰ দাসক ন্যায় দিব লাগিব। এনেদৰে সামাজিক মাধ্যমত আক্ৰম ভাই নামৰ এগৰাকী যুৱকৰ মন্তব্য। আমি কেৰেলা আছো, যেতিয়া জুবিন দা মৰিছিলে তেতিয়া আমি কেৰেলা আছিলো। 2 দিন কাম ছুটি কৰিছিলো, 2 দিন ৰুমত আছিলো, কামত যোৱা নাই। 2 দিন মালিকে ইমান গালি পাৰিছিল, তথাপিও কামত যোৱা নাই। কিয়? আমাৰ অসমৰ হাৰ্টবিট হয় জুবিন দা। এতিয়ালৈকে ন্যায় পোৱা নাই। ভিক্টৰ দা মাত মাতিছে, যোনে মাত মাতে তাকে এৰেষ্ট কৰা হয়। ভিক্টৰ দাক কিয় এৰেষ্ট কৰিব লাগে? কিয়? জুবিন দাক বেছি মানে ভিক্টৰ দাৰ মানে ইম্পৰ্টেণ্ট জুবিন দাৰ ন্যায়টো লাগে 2026-ৰ আগত। কিয়? ভিক্টৰ দা ইজ এ ভেৰি ইণ্টেলিজেণ্ট মেন। কিয়? ভেৰি ইণ্টেলিজেণ্ট মেন, হি ইজ এ ভেৰি ইণ্টেলিজেণ্ট মেন। কিয়? ভিক্টৰ দা নিজেই জানে যে 2026-ত বিজেপি চৰকাৰ যাব, ন্যায় যাব, জুবিন দাৰ ন্যায় যাব। এইকাৰণে বেছি মাত মাতি আছিলে। ভিক্টৰ দা এটা প্ৰফেচৰ হয়, প্ৰফেচাৰ। আপোনালোকে জানে নে নাই? ভিক্টৰ দাক আমি সাপোৰ্ট কৰিম আৰু গোটেই অসমবাসী হিজৰা হয়। মই কৈ আছো অসমবাসী হিজৰা। আপোনালোকৰ চকুৰ আগত ভিক্টৰ দাক এৰেষ্ট কৰি লৈ গৈছে। এতিয়ালৈকে ভিক্টৰ দাৰ কাৰণে কোনেও মাত মাতা নাই। অসমত এটা মানুহ মাত মাতা নাই। তেনেহলে ঘেণ্টাডাল পাব আপোনালোকে জুবিন দাৰ ন্যায়। ভিক্টৰ দাক সাপোৰ্ট কৰক, ভিক্টৰ দাৰ কাৰণে মাত মাতক। অসমত 1 সপ্তাহৰ ভিতৰত ন্যায় পাব। 1 সপ্তাহৰ ভিতৰত ন্যায় পাব, গেৰাণ্টি দি কৈছো মই। 1 সপ্তাহৰ ভিতৰত। আমাৰ অসমৰ CM কি ভাবি আছে? একচুৱেলি একদম সঁচা কথা কৈছে। কাৰণ 3 মাহ হৈ গ'ল। 3 মাহৰ পিছত আমি ভাবি আছিলোঁ, সকলোৱে ভাবি আছিলোঁ কি আমি জাষ্টিচ পাম, জুবিন গাৰ্গে জাষ্টিচ পাব, মানে ন্যায় পাব, আমি সকলোৱে ভাবি আছিলোঁ। কিন্তু এই ডিচেম্বৰটো কি হ'ল কথাটো? এতিয়া ইটোৰ পিছত ইটো আকৌ চলিব ধৰিলে। আমি সেই দিনটো কি আমি 10-ৰ পৰা 12লৈকে আমি এটা দিন ধৰি থৈছিলোঁ। আমি কি ভাবিছিলোঁ কি সেই দিনটোত ডাইৰেক্টলি ন্যায় পাম আৰু এনেকুৱা এটা ন্যায় পাম চাগে এওঁলোকৰ ডাইৰেক্ট ফাঁচি হ'ব, তেনেকুৱা ভাবিছিলোঁ। কিন্তু সেইবিলাকতো একো হোৱাই নাই। এতিয়া আকৌ ইটোৰ পিছত ইটো চলাই থাকিব। লাষ্টত মানে এনেকুৱা খং উঠিছে, লাষ্টত গৈ থৈ কি হ'ব? জেল দি দিব। বোলে 5 বছৰ জেল, বোলে 10 বছৰ জেল। কি লাভটো হ'ব আমাৰ? কি লাভটো হ'ব আপোনালোকে নিজেই কওক। এই যুৱকজনে যে যিটো কথা কৈছে, একদম ৰাইট কথা। আমি যদি উঠি পৰি নালাগো তেতিয়াহ'লে কিন্তু আমি তেনেকে 3 মাহে বহিয়ে থাকিলোঁ। আমি কি কৰিলোনো? কি ঘেণ্টাডাল কৰিলোঁ? একোৱেই নাই কৰা। এজনে কি ক'ম আৰু, ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কিবা এটা কথা আছিলে আগতে। সেইটোতো নহ'লেই। গোটেইকেইটাই উঠি পৰি লাগিব, তেতিয়াহে কিবা এটা কাম হ'ব। কিন্তু সেইটো নহ'ল। এতিয়ালৈকে হোৱাই নাই। চব চুপচাপ বহি আছে। ন্যায় পাম, আমুক তাৰিখ দি দিলে, ডিচেম্বৰৰ আমুক তাৰিখ দি দিলে, আমি ন্যায় পাম কে বহি আছো। এতিয়া কি হ'ল? এতিয়া সেই কোৰ্টত লাগি আছে।
ইটোৰ পিছত ইটো লাগি আছে। আৰু এটা কথা কওঁ, ইমান এজন ডাঙৰ মানুহ যদি সেইজনে কেনেবাকৈ ইলেকশ্যন খেলিম বুলি ক'লেহেঁতেন, আমাৰ অসমৰ সমূহ ৰাইজে সেইজনকে ভোট দিলেহেঁতেন। তাত কোনো হিমন্ত সোণোৱাল কোনো এজন নাহিলেহেঁতেন মানে তাত, গম পালে? সেইজনেই সম্পূৰ্ণ ভোট, সেইজনেই চব পাই গ'লহেঁতেন অসমৰ। মই ইমানেই ক'ম আৰু। তেনেকুৱা এজন মানুহৰ যদি ন্যায় পাবলৈ ইমান দিন লাগিছে, তেতিয়াহ'লে আমি এজন সাধাৰণ মানুহৰ ন্যায় পাবলৈ আমাৰ কিমান দিন লাগিব আপোনালোকে ভাবক। আমাৰ নিচিনা সাধাৰণ মানুহৰ ন্যায় পাবলৈ কিমান দিন লাগিব? আমিতো ভুলতো ন্যায় এনেকৈ উৰাই পেলাই দিব, একো নাপাওঁ আমি। চব এনেকৈ ফালি ফালি কাগজবিলাক পেলাই দিব, আমাৰ যদি তেনেকুৱা হয় কিবা এটা। ঠিক আছে, আমি অসমবাসীহে, কিন্তু আমাৰ একো নাই, ক'বলৈ গ'লে একো নাই। তেনেকুৱা যদি কিবা এটা ঘটনা হয় আমাৰ লগত, তেতিয়াহ'লে আমি ভুলতো ন্যায় নাপাওঁ। সেইটো আপুনি ভাবি লওক। বহু সংখ্যক লোকে পাহৰিয়ে গৈছে, মাত নমতা হৈছে। বাদ দিয়ক, নকওঁ আৰু। যি বুজি পাইছে। তো আজিৰ ভিডিঅ'ত ইমানেই আছিল। নেক্সট ভিডিঅ'ত আকৌ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা, জয় অসম।